Ragaman Kumrit Sugam Ragaman 1995 চন 21 এপ্ৰিল লোকসভাৰ বিল মুখত আন্দোলনকাৰীসকলৰ ওপৰত ডিএমপিকেৰ ওপৰত গুলীচালনা হৈছিল 3 জন ব্যক্তি মৃত্যু হৈছিল বগামেদক নৰেশ টাইপ আৰু অত্যাচাৰত নিহত হৈছিল অঞ্জনা পেগু আৰু তাৰ পাছত মই দেখিবলৈ পাইছিলোঁ মিচিং যুৱক যুৱতীসকলৰ মাজত এটা তীব্ৰ উত্তেজনা আৰু সেই সময়ত গোটেই অসমত এটা উগ্ৰপন্থী সংস্কৃতি চলি আছিল বন্দুক সহজলভ্য আছিল উগ্ৰপন্থী সংগঠন গঠন কৰাৰ এটা প্ৰৱণতা আছিল আৰু মিচিং যুৱক যুৱতীসকলৰ মাজত এচামে হাতত বন্দুক লোৱাৰ কথা মুকলিকৈ উচ্চাৰণ কৰিছিল ডিএমপিকেৰ মজিয়াত বহুত বিতৰ্ক হৈছিল আৰু বিতৰ্কৰ পাছত মই আজিও ডিএমপিকে ধন্যবাদ জনাম ডিএমপিকে সিদ্ধান্ত লৈছিল যে কোনো পৰিস্থিতিত কোনো ধৰণৰ উগ্ৰপন্থী কাৰ্যকলাপক বন্দুকৰ সংস্কৃতিক ডিএমপিকে সমৰ্থন নজনায় আৰু সেই কাম নকৰে আৰু তাৰ পৰিৱৰ্তে আমি আমাৰ কৃষ্টি সংস্কৃতিক বিশ্ব দৰবাৰলৈ নিয়াৰ কাৰণে সংকল্প লৈ 1996 চনত এবছৰ পাছত কোলাজানত মিচিং যুৱ মহোৎসৱৰ আয়োজন কৰে মিচিং যুৱ মহোৎসৱ আয়োজন কৰাৰ মূলতে আছিল যে সন্ত্ৰাসবাদ নহয় উগ্ৰপন্থ নহয় বন্দুক নহয় আমাৰ নিজৰ কৃষ্টি সংস্কৃতিক সন্মান জনাই আমি তাৰ উৎকৰ্ষ সাধন কৰি আগুৱাই যোৱাটোৱেই যুৱ শক্তিৰ প্ৰকৃত দায়িত্ব আৰু কৰ্তব্য 1996 চনৰ মিচিং যুৱ মহোৎসৱ সেই সময়ত বহুত অৰ্থ নাছিল ব্যৱস্থা নাছিল গতিকে এনেকুৱা পেণ্ডেল নাছিল এখন মাত্ৰ মঞ্চত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আৰু যেতিয়া 30 জনী ছোৱালীয়ে সেই মঞ্চখনৰ ওপৰত নাচিছিল মোৰ এতিয়াও মনত আছে সেই মঞ্চখন তেতিয়া লৰিছিল তাৰ তলৰ লোহাৰ খুঁটাবিলাক খুলুক দুলুক আছিল স্বেচ্ছাসেৱকসকলে তলত সোমাই ওপৰত ছোৱালীয়ে নাচিছিল তলত ডেকা ল'ৰাবিলাকে মঞ্চখন যাতে ভাগি নপৰে তাৰ কাৰণে ধৰি ৰাখে বহুতো প্ৰতিনিধিয়ে খাবলৈ সময়মতে ভাত পোৱা নাছিল মই গোটেই নিশাত ধৰি নিজে ৰান্ধনীশালত থাকি ভাত ৰান্ধিছিলোঁ 1996 চনত আৰু তাৰ পৰা আহি আজি নৱম মিচিং যুৱ মহোৎসৱ ই এটা আন্দোলনলৈ ৰূপান্তৰিত হৈছে মই মিচিং যুৱ শক্তিক যুৱ প্ৰজন্মক তাৰ কাৰণে অভিনন্দন জনাইছোঁ ধন্যবাদ জনাইছোঁ মিচিং ইউথ ফেষ্টিভেল এটা অৰ্গেনাইজিং কমিটিয়ে পালন কৰিছিল কোনো সংগঠনৰ দায়বদ্ধতা নাছিল ডিএমপিকে মোক জনাইছে যে এই বছৰৰ পৰা মিচিং যুৱ মহোৎসৱ প্ৰতি বছৰে অনুষ্ঠিত হ'ব কাৰেং চাপৰিত অনুষ্ঠিত হ'ব আৰু ইয়াৰ সমস্ত দায়িত্ব ডিএমপিকে সংগঠনে দায়িত্ব গ্ৰহণ কৰিছে এই নতুন দায়িত্বৰ কাৰণে নতুন সিদ্ধান্তৰ কাৰণে মই ডিএমপিকে ধন্যবাদ এতিয়া আহক কাৰেঙৰ ক্ষেত্ৰতে 1988 চনত মই প্ৰথম কাৰেং চাপৰিলৈ আহিছোঁ তেতিয়া কাৰেং চাপৰিলৈ আহিবলৈ ৰাস্তা নাছিল নামেৰে পাৰ হৈ আহিব লাগিব আৰু তেতিয়াৰ কাৰেং চাপৰিলৈ আহিলে একেদিনাই ঘূৰি যোৱাৰ কথা চিন্তা কৰিব নোৱাৰি ৰাতিটো থাকি যাব লগা হ'ল 1988 চনৰ বিধ্বংসী বানপানীৰ পাছত মই সতীৰ্থসকলৰ লগত আহি এনিশা কাৰেং চাপৰিত থাকি গৈছোঁ ইয়াৰ পাছত বগীবিল দলং আৰম্ভ হ'ল আৰু দলং আৰম্ভ হোৱাৰ পাছত কাৰেং চাপৰিৰ জীৱনলৈ বহুত ডাঙৰ পৰিৱৰ্তন আহিল আমি নদী পাৰ হ'ব লগা সুঁতি পাৰ হ'ব লগা নহ'ল আৰু আজি আমি এই কাৰেং চাপৰিত এনেকুৱা সুবিশাল অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ কেৱল সেয়াই নহয় 2017 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইয়ালৈ আহিল এই কাৰেং চাপৰিত আজি এই আমি ইয়ালৈ অহা ৰাস্তাটোৰ সিপাৰেই 3খনকৈ হেলিপেড আছে মই সকলোকে অনুৰোধ জনাইছোঁ এই 3খন হেলিপেড ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্মৃতিত তেখেতৰ বগীবিল দলং উন্মোচনৰ স্মৃতিত ইয়াত খুব সুন্দৰভাৱে কাৰেঙৰ ৰাইজে যাতে ইয়াক
সুৰক্ষিত কৰি ৰাখে তাৰ কাৰণে মই আহ্বান জনাইছো কাৰেং চাপৰিৰ আৰু এটা ডাঙৰ বৈশিষ্ট্য আছে এই বৈশিষ্ট্য হ'ল 2017 চন যেতিয়া এটা দুৰ্ভাগ্যজনক ঘটনাৰ পৰিণতি মানুহৰ অন্ধবিশ্বাসৰ পৰিণতি ভুল বুজাবুজিৰ পৰিণতি দুজনকৈ অসমীয়া ডেকা ল'ৰা কাৰ্বি আংলঙত তেওঁলোকে মৃত্যুক সাৱটি ল'ব লগা হৈছিল অভি নীল বুলি আমি তাক জনা যায় কিন্তু তাৰ পাছত এক জনজাতি অজনজাতি উন্মাদনাও সৃষ্টি হৈছিল আৰু সেই মুহূৰ্তত ধেমাজিলৈ আহোঁতে তেতিয়াৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোলৈ ফোন কৰি কৈছিল যে কাইলৈ মই পৰহিলৈ মই ধেমাজিত থাকিম আৰু ধেমাজিৰ এখন মই মিচিং গাঁৱত থাকিব বিচাৰোঁ মোৰ কাৰণে এটা হাহাকাৰ অৱস্থা যে অসমৰ বিত্তমন্ত্ৰী থাকিব এখন মিচিং গাঁৱত থাকিব ক'ত ৰাখিম হাতত মাথো সময় এটা দিন আৰু তাৰ মাজত মই তেতিয়া সাংসদ প্ৰধান বৰুৱাৰ লগত আলোচনা কৰিছিলোঁ ভুৱন পেগুৰ লগত আলোচনা কৰিছিলোঁ আৰু মই এইটোও জনাইছিলোঁ মুখ্যমন্ত্ৰীয়ে মোক এইটো কথাও জনাইছিলে মানে তেতিয়াৰ বিত্তমন্ত্ৰীয়ে মোক এইটো কথাও জনাইছিলে মোক কোনো আধুনিক ব্যৱস্থা নালাগে টিউবেল এটাৰ পাৰত মই গা ধুব পাৰিম মোক অলপ আৰ বেৰ থকা এটা শৌচালয় হ'লেই হ'ল আৰু থকাটো মই মিচিং মানুহৰ চাংঘৰতে থাকিম এই কথাও মই সাংসদ প্ৰধান বৰুৱাক জনাইছিলোঁ ভুৱন পেগুক জনাইছিলোঁ আৰু জনোৱাৰ পাছত আমি এখন গাঁও নিৰ্বাচন কৰিছিলোঁ যিখন গাঁৱত আমাৰ এতিয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেতিয়াৰ বিত্তমন্ত্ৰী তেখেতে নিশাটো কটোৱাৰ কাৰণে এখন আমি গাঁও নিৰ্বাচন কৰিছিলোঁ আজি হয়তো বহুতৰে মনত নাই সেই গাঁওখন বেলেগ কোনো নহয় এই গাঁওখন এই কাৰেং গাঁও এই কাৰেং গাঁৱতে তেখেতে 2017 চনত এটা নিশা কটাই গৈছিল কেইজোপামান ঝাউবন গছৰ আঁৰ লৈ আমি এটা টিউবেল পাতি দিছিলোঁ তাতে তেখেতে গা ধুইছিল আৰু এটা বাঁহৰ জুপুৰি ঘৰ সদৃশ মুৰং ঘৰত তেখেতে নিশাটো কটাই গৈছিল আৰু গাঁওবাসীৰ লগত তেখেতে কথা পাতি গৈছিল মই ভুৱন পেগু আৰু আমাৰ সতীৰ্থসকল যেতিয়া আমি কথা পাতিছিলোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাতি থাকি যোৱা এই কাৰেং গাঁওখনত আমি ডাঙৰ কিবা এটা কৰিব লাগিব আৰু সেই ডাঙৰ কিবা এটাৰ সিদ্ধান্ত আজি হৈছে যে মিচিং যুৱ মহোৎসৱৰ প্ৰতি বছৰে অনুষ্ঠিত হোৱা পাৰ্মানেণ্ট কনভেনশ্যন চেণ্টাৰ স্থলী ক্ষেত্ৰ হিচাপে এই কাৰেং চাপৰিতে এই পাৰ্মানেণ্ট ক্ষেত্ৰ হ'ব আৰু ইয়াত নিশাটো কটাই যোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই এটা নিশা তাক আমি চিৰ যুগমীয়া কৰি ৰখাৰো ইয়াতে আমি ব্যৱস্থা কৰিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বৰ্তমানৰ চৰকাৰখনে যিসমূহ বিষয়ৰ ভিতৰত আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিছে যি শ্ৰেণীৰ ওপৰত জনসংখ্যাৰ যি শ্ৰেণীৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিছে সেয়াই হ'ল যুৱ শক্তি আৰু এই যুৱ শক্তিক লৈ আমি এখন নতুন ভাৰত এখন নতুন অসম ৰচনা কৰাৰ সপোন দেখিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইয়াক যাতে সকলোৱে আমি সাকাৰ ৰূপ দিব পাৰোঁ তাৰ বাবে সকলোৰে সহায় সহযোগিতাৰ প্ৰয়োজন তাৰ বাবে আমাক শৃংখলাৰ প্ৰয়োজন তাৰ বাবে আমাক নিয়মানুৱৰ্তিতাৰ প্ৰয়োজন তাৰ বাবে আমাক নিজৰ কৃষ্টি সংস্কৃতি সভ্যতা পৰম্পৰাৰ প্ৰতি সন্মান প্ৰয়োজন সেই সন্মানেৰে মিচিং যুৱ মহোৎসৱ আগুৱাই যাওক মিচিং যুৱ মহোৎসৱ এক বিশাল সৃষ্টিশীল অনুষ্ঠানলৈ ৰূপান্তৰিত হওক তাকে কামনা কৰি পুনৰবাৰ আপোনালোক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ